হেল্ল' গাইজ নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰো ভাল। মই সুমিতা ঐনৈতিক ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি আহিলোঁ অকণমান ৰাস্তা ফুৰিবলৈ। এয়া ৰশ্মি আৰু এয়া সুধা। এই লুকাই দিছে, মুখখন লুকুৱাই দিছে। হাই মোৰ লগৰে হয় এতিয়া আমি গোটেই তিনিওজনী অকণমান ৰাস্তালৈ ফুৰিবলৈ ওলাই আহিছোঁ আৰু দেখাইছোঁ আমাৰ ঠাইডোখৰ। আৰু সেইবাবে আমি এনেকৈ ওলাই আহি দুখনমান চেলফি তুলিলোঁ আৰু আহিলোঁ অকণমান ফুৰিবলৈ। আৰু এতিয়া আমি ওলাই আহি এতিয়া ঘূৰি যাম ঘৰলৈ আৰু কিবা কিবিটো খাবলৈ বনাব লাগিব। লগত অকণমান ব্ৰইলাৰ মাংস লৈ আহিছিলোঁ আৰু এয়া ব্ৰইলাৰ মাংস। এয়া আদা নহৰু ধুনীয়াকৈ গুচাই লৈছোঁ আৰু লগতে পিঁয়াজখিনিও এনেকৈ কাটি লৈছোঁ। আৰু এয়া মটৰখিনিও গুচাই ল'লোঁ। লগতে পোলাও বনাবলৈ গাজৰখিনিও এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এইখিনি মাংস আৰু এয়া মাংসটো বনোৱা নেদেখালোঁ আৰু এয়া আধা আধি বনোৱা হৈ গৈছে। মাংসখিনি সিজিলে। এতিয়া পোলাও বনাবলৈ প্ৰথমে মই কুকাৰটো এনেকৈ পাতি লৈছোঁ আৰু ধুনীয়াকৈ কুকাৰটো মই এতিয়া গৰম হ'বলৈ দিম। আৰু মটৰখিনিও এনেকৈ মই ভালদৰে এতিয়া ধুই লৈছোঁ আৰু লগতে গাজৰখিনি আছে আৰু এয়া ইলাচি লং ইলাচি গোটেইখিনি এনেকৈ দুটামানকৈ সকলোখিনি লৈ লৈছোঁ। এতিয়া মই ইয়াতে ৰিফাইন তেল অলপ দি লৈছোঁ আৰু এই তেলখিনি মই এতিয়া ভালদৰে গৰম হ'বলৈ দিম। আৰু ইয়াতে মোৰ এটা ৰিকুৱেষ্ট আপোনালোকলৈ, যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আৰু এতিয়া এইখিনি ভালদৰে গৰম হৈ গৈছে। ইয়াতে মই কাজুকেইটা অকণমান ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া মই এনেকৈ নমাই ল'ম কাজুকেইটা। আৰু লগতে মই এইখিনিও ৰেডি কৰি লৈছোঁ। ইয়াতে মই অকণমান চেনি দি দিলোঁ আৰু চেনি দি এনেকৈ মই মিক্স কৰি লৈছোঁ। ইয়াতে মই এতিয়া থৈ দিয়া ইলাচি ডালচেনি গোটেইখিনি মই একেলগ কৰি দিছোঁ আৰু লগতে তেজপাত দুখিলাও দি দিছোঁ। আৰু মোৰ এইখিনি ভাজি হোৱাৰ পিছত মই এতিয়া এনেকৈ চাউলখিনি দি দিম ইয়াতে। আৰু এয়া চাউলখিনি দি লৈছোঁ। যিহেতু ঘৰলৈ আলহী আহিছে তেওঁলোকৰ বাবে বনাইছোঁ। আৰু এয়া চাউলখিনি দি দিছোঁ। আৰু মই এতিয়া এই গোটেইখিনি ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'ম, তেতিয়া তেলটো লাগি যাব। এনেকৈ ভালদৰে মিক্স কৰি ল'লেহে ভাল হ'ব। এনেকৈ গোটেইখিনি মই মিক্স কৰি ল'ম। লগতে এতিয়া কাটি থোৱা গাজৰখিনিও দি দিছোঁ। আৰু এতিয়া লগতে মই মটৰখিনিও দি দিছোঁ। এনেকৈ গোটেইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম।
এয়া মই গোটেইখিনি এনেকৈ মিক্স কৰি ল'লোঁ। মই এতিয়া ইয়াত অলপকৈ পানী দি লৈছোঁ আৰু ইয়াত পানী বেছিকৈ দি লোৱা নাই, যিহেতু পোলাও বনাইছোঁ সেইবাবে কম পৰিমাণে পানী দিছোঁ। এটা জোখত 3 বাটি মই পানী দিছোঁ। আৰু এই গোটেইখিনি মই এতিয়া ধুনীয়াকৈ ঢাকি দিম। এইটো আমাৰ চুধাটো। কি মই চুধা নেকি? এইটো আমাৰ চুধা। লগতে Wow, এয়া tasty. মাংস হৈ গ'ল। আৰু এতিয়া পোলাওখিনি এইটো হাৱাটো। হৈ গ'ল। পোলাও হৈ গ'ল। দেখিছে নহয় কিমান ধুনীয়াকৈ হৈ গ'ল পোলাওখিনি। ধুনীয়া হৈছে ন? আৰু ধুনীয়া হৈছে, এতিয়া ধুনীয়া হৈছে। আমি খাবলৈ লৈছোঁ। এয়া সকলোৱে আমি লগে ভাগে খাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক পাই থাকে।